নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহ কি আছে আজিৰ সংবাদত উত্তৰ পশ্চিম যোৰহাট জিলাৰ কাকতিচুকৰ অঞ্চলৰ এক বৃহৎ সমস্যা সমাধান হ'ল কাৰণ হলিডুবিৰ ওপৰত নিৰ্মাণ হ'ল ষ্টীল পাইপ দলং নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন উত্তৰ পশ্চিম যোৰহাট জিলাৰ কাকতিচুকৰ অঞ্চলৰ এক বৃহৎ সমস্যা সমাধান হ'ল কাৰণ হলিডুবিৰ ওপৰত নিৰ্মাণ হ'ল ষ্টীল পাইপ দলং উল্লেখযোগ্য যে মিষ্ট পৰিষদৰ 40 নং পঞ্চায়তৰ অন্তৰ্গত অত্যন্ত পিছপৰা অঞ্চলৰ বহুদিনীয়া যাতায়াতৰ সমস্যা দূৰ কৰিলে মিচিং স্বায়ত্ত পৰিষদৰ দলংখন নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে অঞ্চলৰ ৰাইজক কেইবা লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিছে মাজুলীৰ লগত সংযোগ কৰিব এই দলংখন ষ্টীল পাইপ ব্ৰিজ উদ্বোধন কৰি ৰাইজৰ বাবে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পুৰুষোত্তম দলে আৰু মুখ্য কাৰ্যবাহী পৰমানন্দ সায়েঙিয়াই উৎসৰ্গা কৰে বহুদিনীয়া যাতায়াতৰ সমস্যা সমাধান কৰিছে মিচিং স্বায়ত্ত পৰিষদে তাক লৈ উৎফুল্লিত অঞ্চলবাসী ৰাইজ তিনিখন ষ্টীল পাইপ আৰু কেইখনমান ওলোমা দলং নিৰ্মাণ কৰিছে মিচিং অধ্যুষিত অঞ্চলত মিচিং স্বায়ত্ত পৰিষদে কেৱল জীৱন আৰু জীৱিকাৰ সন্ধান দিব এই ষ্টীলখনে বুলি মন্তব্য কৰে পুৰম দলে মই এইটোৱে ক'ব বিচাৰোঁ ইয়াত এটা ডাঙৰ পিটনি আছিলে দ পিটনি আছিলে ইয়াত বাঁহৰ দলং আছিলে আৰু সেইটো মেৰামতি নকৰাৰ ফলত প্ৰায় মানুহ অহা যোৱা কৰিব পৰা নাছিলে কিন্তু এই দলংটো নিৰ্মাণ কৰাৰ কাৰণে আমাৰ 33 নং যোৰহাট সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী পুৰুষোত্তম দলে ডাঙৰীয়া প্ৰস্তাৱ দাখিল কৰিলে আৰু এই প্ৰস্তাৱটো পোৱাৰ পাছত আমি এই সমস্যাটোৰ যিটো গুৰুত্ব আমি অনুভৱ কৰি আমি নিৰ্মাণ কৰাৰ কাৰণে আমি এইটো অনুমোদন জনালোঁ আৰু আজি অনুমোদন হোৱাৰ পাছত আজি উন্মোচন হৈছে আৰু এইটো এনেধৰণৰ ষ্টীল পাইপ ব্ৰিজ আমাৰ 3খন নিৰ্মাণ কৰা হৈছে এটা গেলাবিল আৰু এটা আমাৰ ডিব্ৰুগড় এইটো দিহিংচেঁচা সমষ্টিত আৰু তৃতীয়টো আজি ইয়াত নিৰ্মাণ কৰা হৈছে এতিয়া অকল সেইটোৱে আমি বিভিন্ন ধৰণৰ আমি পৰীক্ষামূলকভাৱে আমাৰ যিটো এইটো জানেই যে মিচিং অঞ্চলটো বানপীড়িত অঞ্চল আৰু সেইটো পৰা উপঙা দলঙো বনোৱা হৈছে আমাৰ চিচিটঙাত উপঙা দলং যথেষ্ট উপকৃত হৈছে ৰাইজ আৰু আমাৰ ওলমা দলঙো বনোৱা হৈছে আৰু আপোনাৰ ব্ৰিজটো হিচাপে নাই আমাৰ 1000 ওপৰত আছে ব্ৰিজ কিবা কালভাৰ্ট ব্ৰিজো তেনেকৈ RCC ব্ৰিজ বনোৱা হৈছে আৰু আপোনাৰ কলৱাটাৰ ব্ৰিজ বনোৱা হৈছে আৰু এনেধৰণৰ ষ্টীল ব্ৰিজ এইটো তৃতীয়টো আৰু আমি এইটো যথেষ্ট উপকৃত হৈছে আৰু ৰাইজে যথেষ্ট আদৰি লৈছে গতিকে আমি আৰু নিৰ্মাণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বাঁহৰ দলং আছিলে এই বাঁহৰ দলংখন প্ৰতি বছৰে ভাগি ভাগি যায় কিন্তু এই অঞ্চলটো এই ৰাস্তাটো এই দলংখন বা এই ৰাস্তাটো এই অঞ্চলৰ এটা অন্যতম যোগাযোগৰ মাধ্যম এতিয়া ইয়াতে আমাৰ গোটেই আপোনাৰ 40 নং পঞ্চায়তৰ ইফালে হাইস্কুল আছে আমাৰ বজাৰ আছে হস্পিটেল আছে আমাৰ কাকতিচুকৰ পৰা তালৈ যাবলৈ অসুবিধা হৈ যায় তালৈ যাবলৈ আপোনাৰ আমগুৰি হৈ পেলাই ঘূৰি আহিবগৈ লগা হয় আজি এই দলংখন হোৱাৰ লগে লগে এই ৰাইজ অঞ্চলৰ ৰাইজৰ স্কুললৈ যোৱা হস্পিটেললৈ যোৱা বজাৰ আদি কৰাৰ ক্ষেত্ৰত এটা সুচল হৈ পৰিছে দ্বিতীয়তে আপোনাৰ মাজুলীৰ ফালৰ পৰা ৰাইজ আহি ধুডাং অঞ্চলৰ পৰা ৰাইজ আহি বা সেইটো আমাৰ পশ্চিম পাৰৰ ৰাইজে আহি পেলাই দলঙেদি যোৰহাটলৈ যোৱাৰ ৰাস্তাটো সুগম হৈছে প্ৰায় 50,000ৰ ওপৰৰ মানুহ আজি এই দলংখনৰ জৰিয়তে তেওঁলোক হৈছে তেওঁলোকে সুবিধা লাভ কৰিছে যোগাযোগৰ ক্ষেত্ৰত এটা সুচল এই দলংখনৰ ক্ষেত্ৰত আমি বাজেট ঠিক কৰিছিলোঁ আমাৰ এষ্টিমেটেড এমাউণ্টটো আছিলে 78 লাখ কিন্তু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পুঁজি বহুতো সীমিত যিহেতু আমি 6 ছিডুলৰ অন্তৰ্ভুক্ত এতিয়াও হোৱা নাই সেইকাৰণে খুব কম পুঁজি আহে আমাৰ 36টা সমষ্টি আহে বিভিন্ন কাম কাজ কৰাৰ পাছত প্ৰত্যেকটো সমষ্টিত বৰ বেছি 1 কোটি 10 লাখ 5 লাখ কেতিয়াবা 70 লাখ পৰ্যন্তলৈ ইমানেই টকা আহে আৰু সেয়েহে আমি এবাৰতে দলংখন নিৰ্মাণ কৰিব পৰা নাছিলোঁ আমি দুটা পৰিকল্পনাত দলংখন লৈ পেলাই প্ৰথমতে 43 লাখ আৰু ছেকেণ্ডত 35 লাখ টকাৰ চেংচনৰ জৰিয়তে আমি এই দলংখনৰ কাম সম্পূৰ্ণ কৰিছোঁ আৰু এই দলংখন আজি আমাৰ মুখ্য কাৰ্যবাহী মহোদয় আহি পেলাই ৰাইজৰ নামত উৎসৰ্গা কৰিছে আৰু ইয়াৰ জৰিয়তে আমাৰ দুয়োপাৰৰ ৰাইজ যথেষ্ট উপকৃত হ'ব মাজুলীৰ ৰাইজো উপকৃত হ'ব বুলি আমি অনুভৱ কৰোঁ যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট নিউজ নাও 24/7